যে আমাৰ 53 সংখ্যক বেতন বিভাগ কেন্দ্ৰীয় বহাগী বিদায় উৎসৱটি আমাৰ যুঁজাৰ কাৰণে আপোনালোকে প্ৰচাৰ কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ। বেতন বিভাগ কেন্দ্ৰীয় বহাগী মেলা আমাৰ গৌৰৱ আৰু আমাৰ এই অঞ্চলৰ স্বাভিমান। গতিকে আমি এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ বেতন বিভাগীক আমি জিলাখনৰ লগতে আমাৰ অসমখনক আমি সহায় তুলিব আমাৰ নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ। বিগত বৰ্ষবোৰৰ দৰে আমি আমাৰ এই অনুষ্ঠানৰ উদযাপন কৰিবৰ কাৰণে আমি সম্পূৰ্ণ প্ৰস্তুতি চলাইছোঁ। আমাৰ 2, 3, 4 জেঠ অৰ্থাৎ 17, 18, 19 মে আমি 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিব বিচাৰিছোঁ। আমি প্ৰথম 2 তাৰিখ আৰু 3 তাৰিখে আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী থাকিব আৰু তৃতীয় অৰ্থাৎ 19 মেত আমি সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰিম। গতিকে আমাৰ প্ৰথম দিনা 2 তাৰিখ অৰ্থাৎ 17 মেত আমাৰ কণমানি বিহুৱতী, চেমনীয়া বিহুৱতী আৰু আমাৰ চেমনীয়া হুঁচৰি, জেং বিহু এই 4টা অনুষ্ঠান থাকিব। আৰু 3 তাৰিখ অৰ্থাৎ 18 মেত আমাৰ যুৱ হুঁচৰি আৰু বৰ বিহুৱতী আমি অসম ভিত্তিত অনুষ্ঠিত কৰিম। গতিকে এই আটাইকেইটা অনুষ্ঠানত সমূহ প্ৰতিযোগীক আমি উপস্থিতি একান্ত কামনা কৰিছোঁ। আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা আমি বিনম্ৰে অনুষ্ঠানটো সুকলমে পৰিচালনা হোৱাৰ আশাৰে আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ। সকলো অসমবাসীলৈ নমস্কাৰ জনাইছোঁ। 17, 18, 19 মে 2, 3, 4 জেঠত পূৰ্বৰ দৰেই এই বছৰো বেতনিপাম কেন্দ্ৰীয় বহাগী বিদায় উৎসৱটি উদযাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গতিকে আমাৰ সকলো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ কাৰণে অসমৰ প্ৰতিটো দলকে আৰু সকলো ৰাইজকে আমি ইয়াত অংশগ্ৰহণ কৰিবলৈ সহযোগিতা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ সাংস্কৃতিক অনুষ্ঠানসমূহৰ লগতে প্ৰতিটো প্ৰতিযোগিতা নিয়াৰিকৈ ইয়াত পৰিচালিত হয়। গতিকে সকলো দৰ্শক, সকলো প্ৰতিযোগী ইয়াত অংশগ্ৰহণ কৰি আমাৰ কাৰ্যসূচীটো সাফল্যমণ্ডিত কৰিবৰ বাবে বিনম্ৰ অনুৰোধ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।